Hello student, welcome back to your channel Max Physics. কেনে আছে সকলোৱে ভালে আছে নে? তো যোৱাকালি নহয় ইয়াৰ আগৰ ভিডিঅ'টোত আমি কি পঢ়িছিলো ভৌতিক ৰাশিৰ ত্ৰুটিৰ বিষয়ে। তাতে আমি দুই ধৰণৰ ত্ৰুটি পাইছিলো। এটা আছিল সিস্টেমেটিক এৰর আৰু এটা আছিল ৰেন্ডম এৰর, প্ৰণালীবদ্ধ ত্ৰুটি আৰু এটা আছিল যাদৃচ্ছিক ত্ৰুটি। তো আমি সেই দুটাৰ ভিতৰত যেটো যাদৃচ্ছিক ত্ৰুটি আছিল ৰেন্ডম এৰর যোনটো আছিল হেতু আমি ডিটেইলছ ষ্টাডি কৰিছিলো। যদি কোনোবাই এই ভিডিওটো টোটালি মানে সম্পূৰ্ণভাৱে বুজিব বিচৰা তেতিয়া হলে ইয়াৰ আগৰ ভিডিওটো চাব লাগিব। তাতে আমাৰ এৰৰৰ বিষয়ে বা ত্ৰুটিৰ বিষয়ে ডিটেইলছ ষ্টাডি কৰা হৈছে। ডেসক্ৰিপশনত লিংক আছে, তোমালোকে লিংকত যাবা, সেই ভিডিওটো আগতে চাবা, পিছত এই ভিডিওটো চাবা, তেতিয়া তুমি সম্পূৰ্ণভাৱে বুজি পাবা। সেকেন্ড কথা, তোমালোকে যিমানজনে ভিডিও চোৱা তাৰ ভিতৰত 30% চ্যানেল সাবস্ক্রাইব কৰা নাই। এটো বেয়া কথা না? ভিডিওটো চাবা ঠিকে, কিন্তু চ্যানেলটো আগতে সাবস্ক্রাইব কৰি লবা, নহলে মই কেতিয়া ভিডিও আপলোড কৰিম তোমালোকে গমেই নাপাবা। তো আগতে ভিডিও চ্যানেলটো সাবস্ক্রাইব কৰা, তাৰ পিছত বেল আইকনটো দবাই দিয়া তাতে, তেতিয়া মই দিয়া ভিডিওবোৰ তোমালোকে লগে লগে আপডেট পাই থাকিবা। তো যিকেইটা বেছি আলছি সেইকেইটাৰ কাৰণে মই 1 মিনিটত আগৰ ভিডিওত কি কৰিছিলো সেইখিনি অলপ কৈ দিওঁ। তাতে আমি ত্ৰুটিৰ বিষয়ে পঢ়িছিলো। ত্ৰুটি মানে ভুল। আচ্ছা, তাতে আমি এটা পাইছিলো পৰম ত্ৰুটি। তাৰ পিছত আমি পাইছিলো আপেক্ষিক ত্ৰুটি। তাৰ পিছত আছিল শতাংশ ত্ৰুটি। এই বস্তুকেইটা কি 1 মিনিটত চোৱা। ধৰি লোৱা তোমাৰ হাতত এটা ৰড আছে যেটোৰ লেংথ 5 মিটাৰ। এতিয়া তুমি এটা ইনস্ট্ৰুমেন্ট লৈছা, ইনস্ট্ৰুমেন্ট আনি ইয়াৰ লেংথ জুখিছা, জুখি কিমান পাইছা 5.2। তুমি জুখি পাইছা 5.2। তেতিয়া হলে এই অৰিজিনাল ভ্যালুৰ পৰা তোমাৰ এই ভ্যালুটো কিমান পাৰ্থক্য আছে, কিমান ডিফাৰেন্স আছে অৰিজিনাল ভ্যালুটোৰ পৰা? হেতু হল 0.2। তাৰ মানে অৰিজিনালি 5 আহিছে তোমাৰ 5.2। এই 2.2 ক তোমাক কোৱা হ'ব পৰম ভুল। তাৰমানে পৰম ভুল মানে প্ৰকৃত মান মাইনাছ জুখি পোৱা মানৰ মডুলাছ। এতিয়া ধৰা প্ৰকৃত মান হল 5, তুমি পাইছা 5.2 সমান কিমান হ'ব -0.2। কিন্তু এটো যদি আমি মডুলাছ লওঁ, কিমান পাম 0.2। তো এটো কোৱা হ'ব আমাৰ পৰম ভুল। তো এই ক্ষেত্ৰত যদি কোনোবাই 4.8 পাইছে তাৰো পৰম ভুল 0.2 হ'ব। কেনেকে 5 - 4.8 = 0.2। তো পৰম ভুল প্লাস বা মাইনাস হোক, আমি হেতুত মডুলাস লগাই প্লাস কৰি দিম। তো মডুলাস লগোৱাৰ লগে লগে হেতু পৰম ভুল হৈ গল। পৰম ভুল সদায় পজিটিভ, সদায় ধনাত্মক। তো ইয়াতে দুয়োটা ৰিডিঙত ভুল কিমান 0.2। তো
তো আমি পৰম ভুল কিমান কম 0.2 পৰম ভুল হৈছে 0.2 তো ইয়াতে পৰম ত্ৰুটি কিমান হ'ব 0.2 তাৰপিছত আছে আপেক্ষিক ত্ৰুটি আপেক্ষিক ত্ৰুটিৰ মান ওপৰত তুমি কিমান পৰম ভুল পাইছা 0.2 ডিভাইডেড বাই ইয়াৰ অৰিজিনাল ভ্যালু কিমান অৰিজিনাল ভ্যালু 5 তো এটো হ'ব আপেক্ষিক ত্ৰুটি শতাংশ ভুল এটোৰ লগত খালি 100% মাল্টিপ্লাই কৰিলে হ'ল 0.2 বাই 5 ইনটু 100% তো এইখিনি আছিল আমাৰ লাষ্ট ভিডিওৰ লাষ্ট ক্লাছৰ ডিটেইলছ তো ইয়াতে আমি প্ৰবলেম কৰিছো তোমালোকে আগতে হেতু ভিডিও চোৱা তাতে প্ৰবলেম দি আছে প্ৰবলেম কৰা তেতিয়া তোমাৰ কনসেপ্ট ডেভেলপ হ'ব তেতিয়া তুমি ইয়াৰ ওপৰত ভাল এটা নলেজ গেইন কৰিব পাৰিবা তো আজি আমাৰ টপিক এটো নহয় আজি আমাৰ টপিকটো হৈছে ভৌতিক ৰাশিৰ যিখিনি প্ৰক্ৰিয়া আছে যেনেকুৱা ধৰা প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন তো এইবিলাকত যোগমাখৰ ভুল কেনেকৈ হিসাব কৰে সেইবিলাকত যোগমাখত ভুল কেনেকৈ হিসাব কৰে ধৰি লোৱা তোমাৰ হাতত দুটা ৰড আছে এটো এটা ৰড L1 আৰু এটা ৰড L2 তো ইয়াৰ কিবা এটা ভ্যালু তুমি জুখি পাইছা হেতু হল L আচ্ছা এটো ধৰি ললো মই 5 প্লাস মাইনাস 0.2 এটো জুখি পাইছা তুমি 3 প্লাস মাইনাস 0.1 আচ্ছা এই ৰড দুটা এতিয়া চোৱা ইয়াতে যদি কোনবাই কয় যে এই ৰডটোৰ দৈৰ্ঘ্য কিমান প্ৰকৃত দৈৰ্ঘ্য কিমান তুমি কবা 5 ভুল কিমান হৈছে 0.2 তাৰ মানে আমি যিকোনো ফলাফলত যেতে যোগমাক এটা কৰো সেই ফলাফলত আমি দুটা ৰাখি লিখো এটা হৈছে প্ৰকৃত মান আৰু এটা হৈছে তাৰ লগত প্লাস মাইনাস লিখি ভুলটো লিখো বা ত্ৰুটিটো লিখি দিও তাৰ মানে এটো তুমি ৰিজাল্ট পাইছা ফলাফল পাইছা প্ৰথমটোৰ ফলাফল কিমান পাইছা সে 5 প্লাস মাইনাস 0.2 এটোৰ ফলাফল পাইছা 3 প্লাস মাইনাস 0.1 তাৰ মানে চোৱা এটো যেতিয়া জুখিছা তেতিয়াও তোমাৰ ভুল হৈছে কিমান 0.2 এটো যেতিয়া জুখিছা তেতিয়াও তোমাৰ ভুল হৈছে কিমান 0.2 তেতিয়ালে মই এই দুটা ৰাখি যদি যোগ কৰো তেতিয়াহলে মোৰ যোগফলত কিমান ভুল হ'ব যদি মই L1 আৰু L2 মই যোগ কৰি দিও তেতিয়াহলে মই যেটো যোগফল পাম সেই যোগফলত কিমান ভুল হ'ব আমি প্ৰথমতে হেতু উলিয়াম তাৰ পিছত যদি মই এটো দৈৰ্ঘ্যৰ পৰা এটো দৈৰ্ঘ্য মাইনাস কৰো বিয়োগ কৰো তেতিয়াহলে মোৰ ফলাফলটোত কিমান ভুল থাকিব আৰু যদি মই L1 আৰু L2 পূৰণ কৰো তেতিয়াহলে মোৰ পূৰণ ফলত কিমান ভুল হ'ব এটোৰ দ্বাৰা এটোক যদি মই হৰণ কৰো বা এটোৰ দ্বাৰা এটোক যদি মই হৰণ কৰো তেতিয়াহলে মোৰ হৰণ ফলত কিমান ত্ৰুটি হ'ব তো যোগফল বিয়োগফল পূৰণফল আৰু হৰণফলত আমি ত্ৰুটি কেনেকৈ হিসাব কৰিব লাগে সেই বিষয়ে আমাৰ আজিৰ ভিডিওটো বনোৱা হৈছে তো তোমালোকে ভিডিও লাষ্টলৈকে চাই থাকিবা তো প্ৰথমত হেডিং লিখিবা NCERT দিয়া আছে ত্ৰুটিসমূহৰ যোগ ত্ৰুটিসমূহৰ যোগ আচ্ছা এটোৰ সাইডত লিখি থওঁ আমি এটো ইম্পৰ্টেন্ট আছে যিকোনো ফলাফল আমি লিখো প্ৰকৃত মান প্লাস মাইনাস ত্ৰুটি
প্লাস মাইনাস ত্রুটি। তো এটু ইংলিশত লিখিছে কম্বিনেশন of errors, combination of errors। তো প্রথমত লিখিম নাম্বার ওয়ান ভৌতিক রাশির সমষ্টি নির্ণয়ত হওয়া ত্রুটি। ভৌতিক রাশি সমষ্টি নির্ণয়ত হওয়া ত্রুটি তার মানে আমি যদি দুটা ভুল হওয়া রাশি যোগ কৰোঁ তেতিয়াহ'লে মোৰ যোগফলত কিমান ভুল হ'ব, কিমান ত্রুটি হ'ব। আচ্ছা এটা ইকুৱেশ্যন ধৰি লোৱা, ধৰা হ'ল x is equal to a plus b, তাৰ মানে a আৰু b মই যোগ কৰি x পাইছোঁ। আচ্ছা যদি a জোখোতে মোৰ ভুল হৈছিল ডেল a, তো লিখিম আমি যদি এর জোখত হোৱা পৰম ত্রুটি আমি এবসলিউট এরর হিসাব কৰিম। পরম ত্রুটি কিমান ডেল a, তার মানে মই যেতিয়া a জুখিছিলোঁ তেতিয়া মোৰ ভুল হৈছিল কিমান ডেল a পৰিমাণৰ। যেনেকুৱা সেইটো ৰডৰ ক্ষেত্ৰত আছিল আমাৰ, সেইটো ৰডৰ ক্ষেত্ৰত কিমান আছিল 5, মোৰ আহিছিল কিমান 5 প্লাস মাইনাস 0.2। তো সেই 0.2 মোৰ এরর আছিল, ত্রুটি আছিল। তো ইয়াতে সেইখিনি কিমান ডেল a। আচ্ছা বি জুখিছোঁ, বিৰ জোখত হোৱা পরম ত্রুটি যদি ডেল বি হয়, যদি এর জোখত পরম ত্রুটি ডেল এ, বির জোখত ডেল বি হয় তেন্তে এক্সৰ জোখত হোৱা সর্বোচ্চ ত্রুটি আমি লিখিম ডেল এক্স ইজ ইকুয়াল টু প্লাস মাইনাস ডেল এ প্লাস ডেল বি, প্লাস মাইনাস ডেল এ প্লাস ডেল বি। এটো হল এক্সৰ জোখত হোৱা পৰম ভুল ইজ ইকুয়াল টু এর জোখত হোৱা পরম ভুল প্লাস বিৰ জোখত হোৱা পরম ভুল। তো এটো আছিল আমাৰ যোগৰ ক্ষেত্ৰত। এতিয়া ফৰ্মুলাটো বিয়োগৰ ক্ষেত্ৰত সেই একেই। তো আমি এটোৰ পিছত বিয়োগৰ ফৰ্মুলাটো লিখিম আৰু তাৰ পিছত যোগ আৰু বিয়োগৰ এটা প্ৰব্লেম কৰিম। তো ইয়াতে আচ্ছা এই বস্তুটো আহিল কেনেকৈ, এইখিনি লিখি লোৱা, মই নেক্সট টাইম কৰি দি আছোঁ। ঠিক আছে, এক্সৰ জোখত হোৱা সৰ্বোচ্চ ভুল এইটো হৈছে ডেল এ প্লাছ ডেল বি। আচ্ছা এইটো হ'ল মেক্সিমাম ভেলু, ইয়াতকৈ কমো হ'ব পাৰে, যেতিয়া আমি প্ৰব্লেম কৰিম তেতিয়া ভালকৈ বুজি পাবা। আচ্ছা ইয়াতে চাবা প্রুফ নহয় বুজাৰ কাৰণে আৰু x ইজ ইকুয়াল টু a প্লাস b। এতিয়া মই যদি জোখমাক কৰাৰ পিছত যদি মই ফলাফল যদি লিখোঁ তেতিয়াহ'লে কেনেকৈ
লিখিম আমি এক্স আছিলে এক্স আৰু তাৰ ভুল হৈছে অলপ ডেল এক্স ইকুৱেল টু এ এৰ জোখত যিখিনি ভুল হৈছিলে ডেল এ প্লাছ বি প্লাছ ডেল বি মানে দুয়োটা জোখাৰ পিছত মই এনেকুৱাকৈ পাইছোঁ এৰ অৰিজিনেল ভেলু এ ডেল এ আছিলে ইয়াৰ ভুল তো ইয়াৰ পৰা এ আৰু বি মই প্লাছ কৰিলোঁ এ প্লাছ বি প্লাছ ডেল এ প্লাছ ডেল বি ইজ ইকুৱেল টু এক্স প্লাছ ডেল এক্স এতিয়া চোৱা এ প্লাছ বিৰ ভেলু এক্সৰ সমান তো এইটো আৰু এইটো মানে কেঞ্চেলতে নহয় আমি নাইকিয়া কৰিব পাৰোঁ ইয়াতে যিমান আছে ইয়াতো সিমানেই আছে তো কিমান থাকিল ডেল এক্স ইজ ইকুৱেল টু ডেল এ প্লাছ ডেল বি তো এই এৰৰটো প্লাছৰ ফালেও হ'ব পাৰে মাইনাছৰ ফালেও হ'ব পাৰে তো এনেকৈ সেই ফৰ্মুলাটো আহিছে যে এক্সৰ জোখত হোৱা পৰম ভুল ইজ ইকুৱেল টু প্লাছ মাইনাছ এৰ জোখত হোৱা পৰম ভুল প্লাছ বিৰ জোখত হোৱা পৰম ভুল তো এইখিনি আছিলে তো যোগৰ ক্ষেত্ৰত গ'ল এতিয়া চাবা বিয়োগৰ ক্ষেত্ৰত এইটো প্ৰুফটো নালাগে তোমালোকে জাষ্ট ফৰ্মুলাটো গম পালেই হ'ল নাম্বাৰ 2 বিয়োগৰ ক্ষেত্ৰত একে লিখিবা ধৰা হ'ল x ইজ ইকুৱেল টু a মাইনাছ বি তো ইয়াতো হে একে যদি এৰ জোখত হোৱা পৰম ভুল ইজ ইকুৱেল টু ডেল এ বিৰ জোখত হোৱা পৰম ভুল যদি ডেল বি হয় তেন্তে এক্সৰ জোখত হোৱা সৰ্বোচ্চ পৰম ভুল ডেল এক্স ইজ ইকুৱেল টু প্লাছ মাইনাছ ডেল এ মাইনাছ নে ন এইটো হ'ব প্লাছ যোগৰ ক্ষেত্ৰতো ভুলবিলাকৰ প্লাছ আৰু বিয়োগৰ ক্ষেত্ৰতো ত্ৰুটিবিলাকৰ প্লাছ আচ্ছা ত্ৰুটি প্লাছ কেনেকৈ কিয় হয় ধৰি লোৱা তোমাক মই এটা বস্তু জুখিব দিছোঁ তুমি কিবা এটা ভুল কৰিছা তোমাৰ লগৰটোক এটা মই বস্তু জুখিব দিছোঁ সিও কিবা এটা ভুল কৰিছে এতিয়া তোমালোকে যেতিয়া এইটোৰ পৰা মানটো মই যেতিয়া এইটোৰ পৰা এইটো মাইনাছ কৰিম তেতিয়া ভুলটো মোৰ বাঢ়িব নে কমিব অবভিয়াছলি ভুলটো বাঢ়িব তাৰমানে তোমাৰ মানটো যেটো প্ৰকৃত মান আছিলে ৰিয়েল ভ্যালু আছিল এটো কমিব কিন্তু ভুলটো তো আৰু বৃদ্ধিহে হ'ব কাৰণ তুমি এটা তো ভুল কৰিছা অলৰেডি হি যদি ঠিকঠাক জুখিলে হয় তেতিয়া হলে হেতুৰ পৰা এটো মাইনাস কৰিলে ভুলটো কমিলে হয় কিন্তু ই তো আৰু বেছি ভুল কৰিছে তেতিয়া হলে মোৰ কি হ'ব ৰিজাল্টত কি হ'ব ভুলটো আৰু বেছি হ'ব তো যোগ হোক বা বিয়োগ হোক ভুলৰ সদায় যোগহে হয় লিখি লবা যোগ বা বিয়োগৰ ক্ষেত্ৰত ভুল সদায় প্লাস হয় বা যোগ হয় ভুল সদায় যোগ হয় এটো হল ইয়াৰ ম্যাক্সিমাম ভ্যালু xৰ জোখত হোৱা সৰ্বোচ্চ পৰম ভুল লিখি লোৱা আচ্ছা এটা এক্সাম্পল চোৱা উদাহৰণ এটা চোৱা উদাহৰণটো হল আচ্ছা ধৰি লোৱা দুটা ৰড আছে এই আগৰ এক্সাম্পলটো লোৱা ৰড দুটা আছে এটোৰ L1 ইয়াৰ লেংথ মই ধৰি ললো 8 প্লাস মাইনাস 4 ইয়াতে এটা ললো হেতু হল লেংথটো হল L2 is equal to 1 plus minus 0.5
2 এইটো হ'ল L2 যদি মই L1 আৰু L2 যোগ কৰোঁ তেতিয়াহ'লে মোৰ যোগফলত কিমান ভুল হ'ব তো আচ্ছা ইয়াতে চাবা ইয়াৰ পৰা ইনফৰমেশ্যন কি দিয়া আছে L1 ৰ প্ৰকৃত মান কিমান 8 আৰু কি দিয়া আছে del L1 কিমান দিয়া আছে 0.4 ইয়াতে চোৱা L2 ৰ প্ৰকৃত মান কিমান 1 L2 নহয় L2 ৰ ভুল কিমান del L2 কিমান দিয়া আছে 0.2 এতেকে মই যদি L1 আৰু L2 যোগ কৰোঁ ধৰি ললোঁ মই L1 প্লাছ L2 যোগ কৰিছোঁ যোগ কৰি মই কি পাইছোঁ ধৰা L পাইছোঁ L তেতিয়াহ'লে L1 কিমান L1 হ'ল 8 প্লাছ মাইনাছ 4 প্লাছ 1 প্লাছ মাইনাছ 0.2 তেতিয়াহ'লে 8 প্লাছ 1 এফালে হ'ব প্লাছ মাইনাছ 0.4 প্লাছ 0.2 তাৰমানে সৰি এইটো 1 ঠিকে আছে 0.4 প্লাছ 0.2 এইটো হ'ব 9 প্লাছ মাইনাছ 0.6 তাৰমানে মই যেটো ৰিজাল্ট পাম তাতে ম্যাক্সিমাম ভুল হ'ব পাৰে 0.6 ম্যাক্সিমাম ইয়াতকৈ কম হ'ব পাৰে কিন্তু ম্যাক্সিমাম ভুল 0.6 হ'ব পাৰে আচ্ছা 9ত যদি 0.6 ভুল হয় তেতিয়াহ'লে ইয়াৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব 8.4 যদি 6 ভুল হয় তেতিয়াহ'লে হয়তো 9.6 হ'ব নহলে 8.4 হ'ব তো ইয়াৰ ক্ষেত্ৰত চোৱা যদি মই 4 to প্লাস বুলি ভাবো তেতিয়াহ'লে ইয়াৰ দুটা ভ্যালু হ'ব এটা হ'ব 8.4 এটা হ'ব 7.6 প্লাস মাইনাস 4 মানে কি 4 to প্লাস হ'ব পাৰে প্লাসৰ ফালেও ভুল হ'ব পাৰে মাইনাসৰ ফালেও ভুল হ'ব পাৰে তো 8 প্লাস মাইনাস 4 মানে হয়তো মই যদি প্লাস বুলি 4 to প্লাস বুলি ভাবো তেতিয়াহ'লে L1 ৰ লেংথ হ'ব 8.4 4 to যদি মাইনাস ভাবো তেতিয়াহ'লে 7.6 হ'ব ইয়াতো হে একেই কথা যদি মই প্লাস 0.2 to প্লাস বুলি ভাবো তেতিয়াহ'লে ইয়াতো হ'ব 1.2 আৰু এটা হ'ব 0.8 তেতিয়াহ'লে যেতিয়া ম্যাক্সিমাম ধৰিম মই ভুল প্লাসৰ ক্ষেত্ৰত তেতিয়াহ'লে টোটাল লেংথ কিমান হ'ব এটো আৰু এটো যোগ কৰিলে কিমান হ'ব 8 আৰু 1 9.4 আৰু 0.2 9.6 তাৰ মানে ম্যাক্সিমাম ভ্যালু হ'ব পাৰে 9.6 মিনিমাম এটো আৰু এটো যোগ কৰা কিমান হ'ব 7. এফালে আছে 0.8 এফালে আছে 6 8 and 6 14 14 or 4 7 আৰু এফালে আছে 8 তো 8.4 মিনিমাম ভ্যালু হ'ব 8.4 ম্যাক্সিমাম হ'ব পাৰে 9.6 আচ্ছা 8.4 যদি হয় তেতিয়াও এৰৰ কিমান তেতিয়াও এৰৰ 9 minus 8.4 মডুলাস is equal to কিমান 0.6 এটোৰ ক্ষেত্ৰত এৰৰ কিমান 9 minus 9.6 is equal to 0.6 হয়তো মাইনাস আহিব কিন্তু মডুলাস লোৱা আছে তো কি কৈছে মিনিং টু যে ম্যাক্সিমাম 0.6 ৰ উল্টা পাল্টা হ'ব পাৰে হয় 0.6 ওপৰ ফালে যাব পাৰে বা 0.6 তল ফালে আহিব পাৰে ইয়াতকৈ বেছি ভুল নহয় ইয়াতকৈ কম হ'ব পাৰে যেনেকুৱা 9.4 হ'ব পাৰে বা 9.2 হ'ব পাৰে বা 9.1 হ'ব পাৰে কিন্তু 9.6 তকৈ ওপৰত নাযায় তাৰ মানে এই ক্যাপিটেল L ইয়াৰ ভ্যালুটো ক্যাপিটেল L ৰ ভ্যালুটো কিমান 8.4 আৰু 9.6 ৰ ভিতৰত থাকিব ক্যাপিটেল L ৰ ভ্যালুটো
9.4তকৈ বেছি হ'ব বা 9.6 8.4তকৈ বেছি হ'ব বা 9.6তকৈ কম হ'ব তো ইয়াৰ 9.6 ক্ৰছ কৰিব নোৱাৰে বা 8.4ৰ তলত আহিব নোৱাৰে এটো হল ইয়াৰ ম্যাক্সিমাম ভুল কিমান আছিল 0.4 এটা 0.4 নধৰি তুমি ইয়াতকৈ কম ধৰিলে ইয়াৰ 8.4 আৰু 9.6ৰ ভিতৰত যিকোনো এটা ভ্যালু হ'ব পাৰে আমি ম্যাক্সিমাম যেটো এৰৰ সৰ্বোচ্চ যেটো ভুল হেতুহে আমি ইয়াতে উলিয়াইছো কিমান 0.6 তেতিয়াহলে আমি লাষ্টত কি লিখিম যে যোগফলত হোৱা সৰ্বোচ্চ ভুল কিমান 0.6 সর্বোচ্চ ভুল যদি 0.6 হয় তেতিয়াহলে আমি ফলাফল কেনেকৈ লিখিম ফলাফল ইজ ইকুয়াল টু প্রকৃত ভ্যালু কিমান 9 প্লাস মাইনাস ভুলটো তো আমি এটো হল আমাৰ ফলাফল লিখাৰ স্টাইল ধৰণ এটো প্রকৃত মান 9 আৰু ত্ৰুটি হ'ব পাৰে ম্যাক্সিমাম 0.6 তো এটো আছিল আমাৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত এতিয়া আমি চাম পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আচ্ছা যোগ আৰু বিয়োগৰ দুটা মিলি এটা সেন্টেন্সত এটা ডেফিনেশন টাইপ লিখি লোৱা যোগ আৰু বিয়োগৰ ক্ষেত্ৰত ফৰ্মুলাটো দুয়োটাৰে একে তো আমি ডেফিনেশন এটা লিখি লম আচ্ছা কি পালো x = a + b যদি হয় বা x = a - b যদিও হয় তেতিয়াহলে del x = del a + del b হয় তাৰ মানে x ৰ জোখত হোৱা পৰমভুল a ৰ জোখত হোৱা পৰমভুল আৰু b ৰ জোখত হোৱা পৰমভুলৰ যোগফলৰ সমান তো লিখিম আমি যেতিয়া দুটা ৰাশি যোগ বা বিয়োগ কৰা হয় যেতিয়া দুটা ৰাশি যোগ বা এটা আনটোৰ পৰা দিয়া যোগ বা এটাক আনটোৰ পৰা বিয়োগ কৰা হয় কমা ফলাফলত থকা পৰম ত্ৰুটিৰ মান ৰাশি দুটাৰ পৰম ত্ৰুটিৰ মানৰ যোগফলৰ সমান হয় দুটা ৰাশি যদি যোগ কৰো বা এটাক আনটোৰ পৰা বিয়োগ কৰো তেতিয়াহলে ফলাফলত থকা পৰম ত্ৰুটিৰ মান ৰাশি দুটাৰ পৰম ত্ৰুটিৰ মানৰ যোগফলৰ সমান হয় তাৰ মানে a আৰু b যদি মই যোগ কৰো তেতিয়াহলে ফলাফলত থকা পৰম ত্ৰুটি = ৰাশি দুটাৰ পৰম ত্ৰুটিৰ যোগফলৰ সমান তো এটা আছিল যোগ বা বিয়োগৰ ক্ষেত্ৰত তো নেক্সট আছে আমাৰ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত তো নেক্সট লিখিবা পূৰণৰ ক্ষেত্ৰত কি হ'ব তো আমি আগতে ধৰিছিল x = a + b তো ইয়াতে ধৰিম আমি x = a * b a পূৰণ b তো এই সেন্টেন্স বিলাক একে লিখিবা যদি a ৰ জোখত হোৱা
परम भूल परम त्रुटि इज इक्वल टू डेल ए और बीर जोखत हुआ परम त्रुटि डेल बी है तेंते तेंते एक्सर जोखत हुआ सर्वोच्च आपेक्षिक त्रुटिर मान एते तो मार्क करिबा एतो मैं परम त्रुटि लिखा ना आपेक्षिक त्रुटिर मान आपेक्षिक त्रुटिर मान एतो आगते फर्मुलाটো लिखि लबा डेल एक्स बाय एक्स इज इक्वल टू हेतु हबो एटु डेल ए बाय ए प्लस डेल बी बाय बी डेल बी बाय बी एटु आसिले डेल एक्स तो आसिले परम त्रुटिक जेते आमी एक्चुअल भ्यालुरे हरण करिम डिवाइड करिम तेते हेतु हबो आमार आपेक्षिक त्रुटि तो एते आमी कि लिखिम एतेके एक्सर जोखत हुआ सर्वोच्च परम त्रुटि किमान हबो एक्स तो जदि मैं एफाले गुसाई दिउ कि हबो डेल एक्स इज इक्वल टू देखा जाय ना एटु भितरत आछे डेल ए बाय ए प्लस डेल बी बाय बी तो एक्स तो मैं एफाले लई माल्टिप्लाई कर दिसा तो एटु हल एक्सर जोखत हुआ परम त्रुटि और एखिनि हल एक्सर जोखत हुआ आपेक्षिक त्रुटि और यार लगे जदि मैं 100% माल्टिप्लाई कर दिउ तेते हेतु हबो शतांश त्रुटि तो पूरणर क्षेत्रत आमी जदि एक्स इज इक्वल टू ए इंटू बी थाके किबा एटा एनेका फर्मत थाके तेते हले तार परम त्रुटि डायरेक्ट एटु फर्मुला आमी यूज करिब पारिम एटु ब्रैकेटটো बेसि दूरत गुसि गेছে तो एनेका थाकिले डायरेक्ट परम त्रुटि एनेके लिखिब पारिम बा आपेक्षिक त्रुटि एटु लिखिब पारिम अच्छा टाइम टू किमान होइसे चाও प्रॉब्लम एटा चाबा पूৰণৰ ক্ষেত্ৰত प्रॉब्लम एटा चाबा अच्छा आमी एटा आयत कन्सिडर करिम रेक्टेंगुलर एटा कन्सिडर करिम जार दৈর্ঘ্য হৈছে L इज इक्वल टू 4 प्लस माइनस 0.3 और प्रस्थ হৈছে 2 प्लस माइनस 0. किमान धरिम 4 बा 0.1 तो क्वेश्चन कैसे कि जे एटा आयतर दिक और प्रस्थ जोख लोৱাত पुआ मानबुर पुआ मान এটা मानि लैছো पुआ मान क्रमे 4 प्लस माइनस 0.3 और 2 प्लस माइनस 0.1 हले आयतटुर कालिर जोखत हुआ
আপেক্ষিক ত্ৰুটি আৰু পৰম ত্ৰুটিৰ মান গণনা কৰা লেন্থ দিয়া আছে, দৈৰ্ঘ্য দিয়া আছে, প্ৰস্থ দিয়া আছে। তো আমি কালি উলিয়াব লাগে আৰু কালিৰ জোখত কিমান আপেক্ষিক ভুল হ'ব, কিমান আপেক্ষিক ত্ৰুটি হ'ব সেইটো উলিয়াব লাগে। তো কোৱেশ্চনটো লিখি লোৱা। হা, চোৱা সলিউশন চোৱা। তুমি ইয়াৰ পৰা ইনফৰমেশনখিনি লিখি লোৱা কি কি দিয়া আছে। গিভেন এল কিমান দিয়া আছে 4 ± 0.3, বি কিমান দিয়া আছে 2 ± 0.1। আচ্ছা, ইয়াৰ পৰা তুমি জানিব লাগিব যে এইটো কি, এইটো হ'ল ইয়াৰ প্ৰকৃত ভ্যালু, ৰিয়েল ভ্যালু, আৰু এইটো হ'ল ইয়াৰ এৰৰ, ভুল, ত্ৰুটি। প্ৰস্থৰ ক্ষেত্ৰত এইটো হ'ল ৰিয়েল ভ্যালু, এইটো হ'ল ত্ৰুটি। তো আমি ত্ৰুটিক কেনেকৈ লিখোঁ? ডেল এল, এলৰ ত্ৰুটি কিমান 0.3, বিৰ ত্ৰুটি কিমান 0.1, এইখিনি আমাক দিয়া আছে। এতিয়া আমি জানো আয়তৰ কালি কিমান? এ ইজিকেল টু দিক প্ৰণ প্ৰস্থ। এতিয়া চোৱা, মই যে এক্স ইজিকেল টু এ ক্ৰছ বি লৈছিলোঁ, এ পূৰণ বি লৈছিলোঁ, এ ইজিকেল টু এল ইনটু বি একে ধৰণৰ হৈছে। তো যদি একে ধৰণৰ হৈছে তেতিয়াহ'লে মই পূৰণৰ ক্ষেত্ৰত আপেক্ষিক ভুলৰ ডাইৰেক্ট ফৰ্মুলাটো লিখি লোৱা। কি আছিলে? ডেল এ বাই এ ইজিকেল টু ডেল এল বাই এল প্লাছ ডেল বি বাই বি, এটা আছিলে ফৰ্মুলা। ইয়াতে ডেল এ আছিলে আচ্ছা, ইয়াতে ডেল এ কি আছিলে? ডেল এ আছিলে এৰ জোখত হোৱা পৰম ভুল, ডেল এ বাই এ মানে, আচ্ছা ইয়াতে লিখি ল'বা, এতেকে এৰ জোখত হোৱা আপেক্ষিক ভুল, আপেক্ষিক ত্ৰুটি ডেল এ বাই এ ইজিকেল টু এইখিনি। তো ভ্যালু দিয়া আছে চোৱা, ডেল এল মানে 0.3, এল মানে অৰিজিনেল ভ্যালুটো কিমান 4 প্লাছ ডেল বি মানে 0.1, অৰিজিনেল ভ্যালু 2। ইয়াতে এল লিখা আছে কাৰণে গোটেইখিনি বহাই নিদিবা, এইটো এল মানে বুজাইছে অৰিজিনেল ভ্যালুটো কিমান। তো 0.2 কিমান হ'ব এইখিনি? তো 0. এটা 0 লাগিব 37, এটা আহিব 25 প্লাছ 0.05। তো কিমান হ'ব? 5 5 10 10 0 1 7 আৰু 0.8 প্লাছ 0.80। তো এৰ জোখত হোৱা আপেক্ষিক ত্ৰুটি হৈছে 0.080 হৈছে। তো নেক্সট তোমাক কি লাগে? নেক্সট লাগে এতেকে এৰ জোখত হোৱা পৰম ত্ৰুটি কিমান আছিলে? ডেল এ বাই এ। পৰম ত্ৰুটি ডাইৰেক্ট ফৰ্মুলা লিখিব পাৰা, কি ডেল এ ইজিকেল টু এ ইনটু ডেল এল বাই এল প্লাছ ডেল বি বাই
বি। তো এ ৰিয়েল ভ্যালু কিমান, এ কি আছিলে প্ৰকৃত মান, ৰিয়েল ভ্যালু কিমান হ'ব 4। আচ্ছা ৰিয়েল কালি কিমান হ'ব, ৰিয়েল দৈৰ্ঘ্য আৰু ৰিয়েল প্ৰস্থ পূৰণ কৰিলে কিমান হ'ব, সেইটো 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 × 2। আচ্ছা এইখিনি কিমান পালোঁ আমি, এইখিনি পাই লৈছোঁ অলৰেডি 0.080। তো 8 × 0.080, তো এইখিনি হ'ব আমাৰ পৰম ভুল, এৰ জোখত হোৱা পৰম ভুল। তো এইখিনি আছিলে পূৰণৰ ক্ষেত্ৰত। এতিয়া আমি নেক্সট হৰণৰ কথা আলোচনা কৰিম। চোৱা হৰণৰ ক্ষেত্ৰত, হৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত আচ্ছা হৰণৰ ক্ষেত্ৰত ধৰি লওক x = a/b। তো একে যদি এৰ জোখত হোৱা পৰম ভুল ডেল এ, বিৰ জোখত হোৱা পৰম ভুল ডেল বি হয়, তেন্তে এক্সৰ জোখত হোৱা সৰ্বোচ্চ আমি আগতে আপেক্ষিকটো লিখিম, আপেক্ষিক ত্ৰুটিৰ মান ডেল x/x = ডেল a/a প্লাছ ডেল b/b। আচ্ছা ইয়াতে তলত আছে বুলি যে ইয়াতে মাইনাছ দিবা সেইটো নহয়, দুয়োটাৰ ক্ষেত্ৰতে প্লাছে, দুয়োটাৰ ক্ষেত্ৰতে প্লাছ। তো ফৰ্মুলা পূৰণ আৰু হৰণৰ একে, যোগ আৰু বিয়োগৰ ফৰ্মুলা একে, এৰৰ হিচাপ কৰোঁতে। এতেকে এইটো আছিল আপেক্ষিক ত্ৰুটি। পৰম ত্ৰুটি কিমান হ'ব, পৰম ত্ৰুটি কাৰ এক্সৰ পৰম ত্ৰুটি কিমান হ'ব ডেল x = এইখিনি ইনটু x2 এইফালে মাল্টিপ্লাই হ'ব। তো x ডেল a/a ডেল b/b। তো এইখিনি আছিলে আমাৰ হৰণৰ ক্ষেত্ৰত এক্সৰ পৰম ত্ৰুটিৰ মান। তো ফৰ্মুলা ৱাইজ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত এজ ইট ইজ, আৰু যোগ আৰু বিয়োগৰ ক্ষেত্ৰত একে। তো কুৱেশ্যন এটা চোৱা, আচ্ছা কুৱেশ্যন চাবা। ধৰা তোমাৰ হাতত এটা বস্তু আছে যাৰ ভৰ দিয়া আছে 6 ± 0.4 kg, আৰু ইয়াৰ আয়তন দিয়া আছে 3 ± 0.2 kg নহয়, এইটো হ'ব আয়তন কিহৰ একক কি হ'ব মিটাৰ কিউব, এসআই এককত দিয়া আছে। তো কোশ্চেন বস্তু এটাৰ এইটো বেছি হৈ গ'ল নেকি, আচ্ছা বস্তু এটাৰ ভৰ আৰু আয়তনৰ জোখ লোৱাত পোৱা মান ক্ৰমে ভৰৰ পাইছোঁ আমি 6 ± 0.4 kg আৰু 3 ± 0.2 মিটাৰ কিউব
হলে হলে বস্তুটোৰ ঘনত্বত পোৱা বা হোৱা বস্তুটোৰ ঘনত্বত হোৱা আপেক্ষিক ত্ৰুটি আৰু পৰম ত্ৰুটিৰ মান উলিওৱা। তো পাৰিবা চাগে, ফৰ্মুলা একে আছে কুৱেশ্যনটো উঠাই লোৱা। 2 টকীয়া কুৱেশ্যন এইবিলাক। তো দিয়া আছে ভৰ মই ধৰি ললো m 6 প্লাস মাইনাস ফোল্ড 6 প্লাস মাইনাস ফোল্ড কেদি আৰু আয়তন কিমান দিয়া আছে? আয়তন ধৰি ললো মই v 3 প্লাস মাইনাস 0.2 মিটাৰ কিউব। তো আমি ওলাব লাগে ঘনত্ব। আচ্ছা, ইয়াৰ পৰা ইনফৰমেশন কি সলিউশন এখিনি গিভেন আছে। তো ডেল m দিয়া আছে 0.4, ডেল v দিয়া আছে 0.2, এটো আছে কেজি, এটো আছে মিটার কিউব। এতেকে ঘনত্ব কিমান? ভর বাই আয়তন। তো আমি জানো ফর্মুলা ক্লাস 8, 9, 10 পৰা পঢ়ি আহি আছো। তো ঘনত্বক মই বুজাও, সাপোজ ৰ ইজ ইকুয়াল টু ভর মানে m, আয়তন মানে v। তো এটো সোয়া হেতুৱে x ইজ ইকুয়াল টু a বাই b ফর্মেটত আহিছে। ৰ ইজ ইকুয়াল টু m বাই v, একেই ফর্মেটটো একেই আছে। x ৰ ঠাইত ৰ আছে, a ঠাইত m আছে, b ঠাইত v আছে। তো এতেকে ৰৰ জোখত মানে ঘনত্বৰ জোখত হোৱা পৰম নহয়, আপেক্ষিকটো উলিয়াও আগতে। ডাইৰেক্ট পৰম ওলাব পাৰা, প্ৰব্লেম নাই একো। আপেক্ষিক ত্ৰুটি কিমান হ'ব? ডেল ৰ বাই ৰ ইজ ইকুয়াল টু ডেল m বাই m প্লাস ডেল v বাই v। তো ভ্যালু পুট করা implies del rho by rho is equal to del m মানে del m কিমান দিয়া আছে? 0.4 by 6 প্লাস আয়তন দিয়া আছে, ভলিউম কিমান দিয়া আছে? এরৰটো দিয়া আছে 0.2 by 3। তো এটো কিমান হ'ব? মই 0.0 তো 0 এটা আহিব 46 হলে 6 বাৰ 36 আকৌ থাকিল 40। তো এটো 0.66 প্লাস এটো 3 0.0 23 কেইবাৰ যাব? 3 7 না যায় 6 বাৰ। তো 6 গলে 18 আকৌ 2 এটো 66 হ'ব। তো কিমান হল? 6 আৰু 6 12, 6 আৰু 6 12 13, 0 আৰু 0 1 0.132। তো ডেল ৰ বাই ৰ ইজ ইকুয়াল টু আমি পালো 0.132। এতেকে আপেক্ষিক নহয়, পৰম ত্ৰুটি কিমান হ'ব? ডেল ৰ ইজ ইকুয়াল টু এটো ৰ এফালে লৈ যোৱা ৰ ইনটু
0.132 তো ৰ মানে এইটো প্ৰকৃত ঘনত্ব মানে কি প্ৰকৃত ভৰ বা প্ৰকৃত আয়তন তো 6 বাই আয়তন কিমান 3 তো 0.132 এটো কিমান হ'ব 2 into 0.132 কিমান হ'ব 4 6 2 0 4 6 2 हाँ तो परम त्रुटिर मान हल 0.264 और आपेक्षिक त्रुटिर मान हल 0.132 तो ये आसिल हरणर विषय तो लास्ट एटा लिखिबा एटु लिखि लोआ उठाई लोआ हाँ तो लास्ट एटा लिखिबा घातयुक्त पूरण हरण गल इतना पूरण हरण एकेलगे प्लस पावर थका घातयुक्त भौतिक राशिर हरण फलत घातयुक्त भौतिक राशिर हरणफल নহয় फलाफलत दिया फलाफलत हुआ त्रुटि अच्छा ইয়াতে আমি ধৰি লম লেট x is equal to a to the power m by b to the power n a to the power m by b to the power n ইয়াৰো পাৱাৰ আছে তো আমি লিখাখিনি একে লিখিম এর জুখত হোৱা পৰম ভুল is equal to del a বিৰ জুখত হোৱা পৰম ভুল del b হলে x ৰ জুখত হোৱা সর্বোচ্চ আপেক্ষিক ত্রুটি বা ভুল কিমান হ'ব del x by x is equal to আচ্ছা এনে মনে মনে ভাবা পাওয়ার না থাকলে কিমান হ'ব del a by a plus del b by b পাওয়ার না থাকলে এনেকুৱা হলে হয় এটা তুমি জাস্ট এর যেটো পাওয়ার আছে এটো দাত ইয়ার আগত বহাই দিয়া কিমান আছে m তো m into del a by a और b पावर किमान n तो n into del b by b तो एटू हबो a ৰ জুখ সৰি x ৰ জুখত হোৱা সৰ্বোচ্চ আপেক্ষিক ত্ৰুটি পৰম ত্ৰুটি কিমান হ'ব পৰম ত্ৰুটি del x is equal to x into m del a by a plus n del b by b কারেন্ট গোল এটাই ভাবি আছে আজি একবার কারেন্ট কি যোৱা নাই আচ্ছা এটা পরম ত্রুটি পালো del x is equal to x m into del a by a plus n into del b by b আচ্ছা ইয়াত তোমাক শতাংশ ভুলত আহে মেইনলি শতাংশ ভুল প্রকাশ কৰিব দি তো এই ক্ষেত্ৰত পরম ত্রুটি যেটো পাইছো বা আমাৰ আপেক্ষিক ত্রুটি যেটো আছিল তাৰ লগত যদি মই 100% মাল্টিপ্লাই কৰি দিম হেতু আমি শতাংশ ভুল পাম এনেকে লিখা থাকে x ৰ জুখত হোৱা বা পোৱা শতাংশ ত্রুটি কিমান হ'ব del x by x into 100% is equal to x into m del a by a plus n del b by b into 100%
100%। তো ইয়াতে ভাঙি দিব পাৰা x m into del a by a into 100% plus n into del b by b into 100%। এটা প্ৰব্লেম চোৱা, এটা প্ৰব্লেম চালে গম পাবা। ভিডিও ঘূৰিৰ পৰা চাবা, নহলে বুজি নাপাবা। আৰু এৰৰ ক্যালকুলেশনৰ পৰা এক্সামত কোশ্চেন আহে, ইয়াৰ পৰা কোশ্চেন আহিবই। তো কোশ্চেন প্ৰব্লেম চোৱা, এটা ভৌতিক ৰাশি, এটা ভৌতিক ৰাশি এক্সক তলত দিয়া সম্বন্ধটোৰ পৰা তলত দিয়া সম্বন্ধটোৰ পৰা গণনা কৰা হৈছে, দাঁড়ি x is equal to দিয়া আছে a square b to the power 3 by root over আচ্ছা c root over d, যদি a, b, c আৰু d জোখত হোৱা শতাংশ ভুল ক্ৰমে দিয়া আছে 1 2 1 3 4 2%, 1%, 3% আৰু 4% হয় তেন্তে এক্সৰ জোখত হোৱা শতাংশ ভুল নিৰ্ণয় কৰা। এক্সৰ জোখত হোৱা শতাংশ ভুল নিৰ্ণয় কৰা। এক্সৰ জোখত শতাংশ ভুল নিৰ্ণয় কৰা। আচ্ছা কোশ্চেনটো উঠাই ল'বা। আমাৰ এক্সপ্ৰেশনটো এটো দিয়া আছে, তো আমি আগতে এক্সৰ আপেক্ষিক ভুলটো ওলাই লওঁ। এটাকে এক্সৰ আপেক্ষিক ভুল আমি ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিম del x by x is equal to, এতিয়া চোৱা ইয়াতে হৰণৰ ক্ষেত্ৰত প্লাস ওপৰত পূৰণ হৈ আছে, দুটা পূৰণ আৰু হৰণ একেলগে হৈ আছে। তো ইয়াতে আমি আগতে ওপৰৰ দুটা চাই লওঁ। ওপৰৰ দুটা প্ৰথমে কি লিখিম del a by a, কিন্তু এর পাওয়ার কিমান 2, তো 2 into del a by a প্লাস bর পাওয়ার, তো আগতে লিখিম del b by b, এর পাওয়ার দিয়া আছে 3, তো 3 into এখানে এটা হল এটা হল প্লাস সির পাওয়ার কিমান আছে 1, তো 1 into del c by c প্লাস ডির পাওয়ার কিমান আছে হাফ, তো এটো হ'ব আমি হাফ হোল ইনটু del d by d। এতিয়া চোৱা del a by a মানে পৰম ভুল, তো আমাক পৰম ভুল হিচাপত দিয়া নাই, দিছে কি শতাংশ ভুল হিচাপত। এতেকে শতাংশ ভুল বা এক্সৰ শতাংশ ভুল কিমান হ'ব, ইয়াক আমি del x by x এর লগত 100% মাল্টিপ্লাই কৰি দিম ইজ ইকুয়াল টু, তেতিয়ালে কি হ'ব গোটেই কেটাৰ লগত 100% মাল্টিপ্লাই হৈ যাব 2 into
del A by A plus 3 into del B by B plus del C by C, এইটো মই 1 লিখা নিলিখা একে, প্লাস হাফ del D by D। তো এইখিনিৰ লগত 100% মাল্টিপ্লাই। আমাৰ শতাংশ ভুল উলিয়াব দিছে। আচ্ছা, শতাংশ ভুল মানে আমাৰ যোনটো আপেক্ষিক ভুল আছিল তাৰ লগত 100% মাল্টিপ্লাই, 100% মাল্টিপ্লাই। তো ইয়াতে 100%টো ভগাই দিওঁ, ইয়াতে 100%টো ভগাই দিলে কি হ'ব, এফালে চাওঁ, del x by x into 100% is equal to 2 into del A by A into 100% plus 3 into del B by B into 100% plus del C by C into 100% plus half of del D by D into 100%। এতিয়া চাবা 2 into 2 যেনেকুৱা সেনেকৈ লিখিছোঁ, এইখিনিৰ ভ্যালু দিয়া আছে, এৰ জোখত হোৱা শতাংশ ভুল। আচ্ছা, এৰ জোখত হোৱা শতাংশ ভুল মানে কি, এর পরম ভুল বাই এর নিজা ভ্যালু মানে কারেক্টেড ভ্যালু, রিয়েল ভ্যালু ইনটু 100%, এইখিনি হল এর শতাংশ ভুল, এইখিনি হব এর শতাংশ ভুল। যিকোনো রাশির শতাংশ ভুল মানে সেই রাশিটোৰ পরম ভুল ডিভাইডেড বাই তার প্রকৃত মান ইনটু 100%। তো ইয়াতে এইখিনিৰ ভ্যালু কিমান দিয়া আছিলে, কোশ্চেনত কিমান দিয়া আছিলে, কোশ্চেনটো তো পাহৰি গলো, কিমান দিয়া আছিলে 2134। তো এইখিনিক দিয়া আছে 2%, এইখিনিক দিয়া আছে 2 প্লাস 3 ইনটু বিৰ জোখত হোৱা 1% প্লাস পার্সেন্ট লাস্টত লগাই দিলে হল, সিৰ জোখত হোৱা 3% প্লাস এটোৰ জোখত হোৱা হাফ ইনটু এইখিনিৰ ভ্যালু দিয়া আছে 4, এইখিনি ভ্যালু দিয়া আছে 4। তো কিমান হ'ব 4 প্লাস 3 প্লাস 3 প্লাস এটো কাটিলে 2 প্লাস 2 ইজ ইকুয়াল টু কিমান হল 6 10 12। তো xৰ জোখত হোৱা শতাংশ ভুল হ'ব 12%, xৰ জোখত শতাংশ ভুল 12%। যোগ হোক বা বিয়োগ হোক ভুলবিলাক সদায় যোগ হয়, ভুলবিলাক সদায় যোগ হয়। তো হোমৱৰ্ক এটা কৰিব দিওঁ, হোমৱৰ্ক কৰিব দিওঁ। বস্তু এটাই সুষম বেগেৰে 4.0 প্লাস মাইনাস 0.3 সেকেন্ডত 13.8 প্লাস মাইনাস 0.2 মিটার দূরত্ব অতিক্রম করে। ভুলৰ সীমাসহ গতিশীল বস্তুটোৰ বেগ
গণনা কৰা লগতে বেগৰ জোখত হোৱা শতাংশ ভুল উলিওৱা লগতে বেগৰ জোখত হোৱা শতাংশ ভুল নিৰ্ণয় কৰা আচ্ছা নেক্সট কোৱেশ্চন रोधक एटात उत्पन्न हुआ ताप तलत दिया সম্বন্ধটোৰ পৰা গণনা কৰা হৈছে তলত দিয়া সম্বন্ধটোৰ পৰা গণনা কৰা হৈছে তলত দিয়া সম্বন্ধটোৰ পৰা গণনা কৰা হৈছে যে সম্বন্ধটো হ'ল এটো h = I square RT by 4.2 calorie 4.2 calorie এটো আচ্ছা উপৰৰ কোৱেশ্চনটো মই মুছি দিলো 4.2 calorie তো কি কৈছে যদি प्रभा कमा रोध आरु समय জোখত হোৱা শতাংশ ভুল क्रमे 2% 1% आरु 1% হয় তেন্তে এইচৰ জোখত হোৱা সৰ্বোচ্চ শতাংশ ভুল নিৰ্ণয় কৰা আচ্ছা সৰ্বোচ্চ শতাংশ ভুল মানে শতাংশ ভুলৰ কথাই কৈছে আমি আগতে যিটো শতাংশ ভুল উলিয়াইছো এটো সৰ্বোচ্চ শতাংশ ভুলৰে উত্তৰ আছিল তো এখিনি কৰিবা আৰু এটো লেকচাৰ সামগ্ৰিকভাৱে শেষে হৈছে তথাপি ইয়াৰ ওপৰত আৰু এটা ভিডিও আমি এক্সাৰসাইজৰ ওপৰত ডিপেন্ড কৰি বনাব ট্ৰাই কৰিম অনলি এক্সাৰসাইজৰ যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনিৰ ওপৰত তোমালোকে কিতাপটোত এটা বস্তু চাবা কিছুমান স্কেল দিয়া আছে যেনেকুৱা ধৰা 1 মিটাৰত কিমান সেন্টিমিটাৰ বা 1 কিলোমিটাৰত কিমান মিটাৰ এইবিলাক এটা চাৰ্ট দিয়া আছে সেই চাৰ্টটো তোমালোকে নিজে নিজে একবাৰ চাই লবা মানে কোনটো একক সৰু কোনটো একক ডাঙৰ কিমান অৰ্ডাৰত ডাঙৰ সেইবিলাক বস্তু দিয়া আছে এটা চাৰ্টত তো চাৰ্টটো তোমালোকে চাই লবা আমি নেক্সট ভিডিওটোত এক্সাৰসাইজৰ কোৱেশ্চন আমি আলোচনা কৰিব ট্ৰাই কৰিম তো আজিলৈকে এইখিনিয়ে কোৱেশ্চনটো উঠাই লোৱা
আৰু কৰি এটলিষ্ট ঘৰত কৰিব ট্ৰাই কৰিবা তো সেইখিনিয়ে আছিলে আমি ভিডিঅ' আৰম্ভ কৰিছিলোঁ প্ৰায় একমাহ আগতে ফাৰ্ষ্ট ইয়াৰৰ এটা চেপ্টাৰ কমপ্লিট হ'ল সেকেন্ড ইয়াৰত সম্ভৱতঃ 7টা নে 8টা ভিডিঅ' হৈছে তো এই এক মাহত মই তোমালোকৰ পৰা যিমান সাপোৰ্ট পাব লাগিছিল সিমান সাপোৰ্টে পাইছো তো তোমালোকে এনেকৈ সাপোৰ্ট কৰি থাকিবা আৰু এটা চেপ্টাৰ কমপ্লিট হ'ল তোমালোকে কিমান দূৰ শিকিব পাৰিছা বা কিমান দূৰ পাৰা নাই তোমালোকে কমেন্ট বক্সত কবা যে স্যাৰ ভিডিঅ'টো আৰু ক্লিয়াৰ হ'ব লাগে লাইট ঠিক হ'ব লাগে বা ভয়েসটো ঠিক হ'ব লাগে তোমালোকে তোমালোকৰ সাজেশনখিনি দিবা তো কথা আছে লিখিনিয়ে তোমালোকৰ লগৰখিনিক কবা চেনেলটো সাবস্ক্ৰাইব কৰা যাতে আৰু তোমালোকে এই ভিডিঅ'খিনি সিৰিয়ালি চাবা এটা চেপ্টাৰ 2 দিন বা 3 দিনতে শেষ কৰিবা তেতিয়া তোমালোকে বস্তুখিনি ভালকে শিকিব পাৰিবা তো থ্যাংক ইউ আজিলৈকে থ্যাংক ইউ